এফালে শান্তি আলোচনা, আনফালে নতুন সদস্যভুক্তি। উগ্ৰপন্থী সংগঠন NDFBৰ এই দুমুখীয়া স্থিতি। বৰ্তমান NDFBৰ দুইটা গোটে শান্তি আলোচনাত ব্ৰতী। NDFB প্ৰ অৰ্থাৎ গোবিন্দ বসুমতাৰীৰ নেতৃত্বাধীন গোটটোৱে মধ্যস্থতাকাৰী PC হালদাৰৰ যোগেদি শান্তি আলোচনা অব্যাহত ৰাখিছে। আনটো গোটৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীও গুৱাহাটীৰ কাৰাগাৰত। এই গোটটোৱে চেষ্টা চলাই আছে শান্তি আলোচনাৰ। কিন্তু এইবোৰৰ মাজতো সোমবাৰে মহানগৰৰ আৰক্ষীয়ে অভিযান চলাই 4জন NDFB সদস্যক গ্ৰেপ্তাৰ কৰাৰ কাৰ্যই সকলোৰে চকু কপালত তুলিছে। গুৱাহাটীৰ গড়চুকৰ ISBTৰ পৰা আৰক্ষীয়ে অভিযান চলাই 3গৰাকী যুৱতী আৰু এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন NDFBৰ সদস্যকেইজন হ'ল উত্তম বৰগেয়াৰী, মিনু বসুমতাৰী, অনিমা ব্ৰহ্ম আৰু ভাৰতী বসুমতাৰী। আৰক্ষীৰ এই সফল অভিযানৰ বিষয়ে সদৰি কৰি আনন্দ প্ৰকাশ তিৱাৰীয়ে কয়, আমি ইনফৰমেশ্যন পাইছিলোঁ কি একজন NDFB কাডাৰ along with 3 other NDFB ফিমেল কাডাৰ তেখেতসকলে ডিমাপুৰ ফালে গৈ আছে আৰু ট্ৰেইনিং কাৰণে তেখেতসকলে ম্যানমাৰ যাব। যেতিয়া আমি ইনফৰমেশ্যন পালোঁ তেতিয়া আমাৰ অপাৰেশ্যনেল টিমটো ইয়াৰ ওপৰত কাম কৰিলে আৰু আমি ISBT পৰা এই 4জনক এপ্ৰিহেণ্ড কৰিলোঁ। এতিয়া আমি ইণ্টাৰোগেট কৰি আছোঁ আৰু বাকী আৰু যদি আমি কিবা এটা পাম তাৰ ওপৰত অপাৰেট কৰিম। উল্লেখযোগ্য যে 4গৰাকী যুৱক যুৱতী প্ৰশিক্ষণৰ বাবে ডিমাপুৰ হৈ ম্যানমাৰলৈ যাবলৈ আহিছিল। আটাইকেইজনৰে ঘৰ চিৰাং জিলাত। জানিব পৰা মতে 4জন উগ্ৰপন্থীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চিন্তনীয় কথাটো হৈছে NDFBয়ে মহিলা বা যুৱতীসকলক টাৰ্গেট কৰি লোৱাটো। NDFBৰ শেহতীয়া এই তৎপৰতাই BTAD অঞ্চললৈ পুনৰ অশান্তি নমাই আনিব বুলি আকাংক্ষা ব্যক্ত কৰা হৈছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।